এতিয়া মই কবালি পুস্তকে এটা ক'ব লাগে তুমি কোৱা কথা নাই চুৰি কৰা মই পাপ বুদ্ধদে নেক্সট তুমি কোৱা চাপৰে তুমি খুশি গলে আনবিলাকে কান্দে তুলসী দাস তুমি চেষ্টা কৰা এই তোমাক বলতে দিব তুমি উপদেশ আজি ভালভাবে শুনাম তুমি যে ডাঙৰক সন্মান নকৰে আৰু সৰুক মৰম নকৰে তেওঁ মোৰ উন্নত নহয় হযরত মুহাম্মদ কৈছে বঢ়িয়া খং নজিবা নিজা হন্নাক অহংকার নকৰিবা পতন হ'ব স্বামীৰ বেগ কান্দাই কৈছে তুমি কোৱা তাত চোখ হ'ল এডাল মোমবাতিৰ দৰে যি নিজে গঢ়ি আনক পোহৰ দিয়ে ডক্টৰ মহাবিদ্যে আকাশত বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ আৰু কালীশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ পাপক ঘৃণ কৰিবা পাপিক নহয় যীশু খ্ৰীষ্টই কৈছে কোনে কৈছে যীশু খ্ৰীষ্টই কৈছে আৰু এবাৰ কম নেকি পাপক ঘৃণ কৰিবা মানুহবিলাক যে পাপ কৰে কৰে না নকৰে মানুহবিলাক যে পাপ কৰে এই পাপক ঘৃণ কৰিব কৈছে আৰু পাপিক নহয় কামাখ্যা মন্দিৰ কোন পাহাৰত আছে এনসারটো কোনে দিব হাত দাঙি দিবা জনে এনসার দিব নীলাচল নীলাচল পাহাৰত হ্যাঁ ঠিক আছে পিছত আৰু প্ৰশ্ন কৰা কোনোবাই মহাত্মা গান্ধী অসমত কোন চনত আহিছিল মহাত্মা গান্ধী অসমত কিমান চনত আহিছিল কোনে আনসাৰ দিব পাৰিব হাত দাঙি দিয়া ওপৰত কিমান চনত আহিছিল 1961 চনত বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি তাৰ প্ৰশ্ন হৈছে বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি কোনে আনসাৰ দিব পাৰিবা লক্ষণ প্ৰসাদ আচাৰ্য ছাৰে এটা ক'ব অসমৰ প্ৰাচীন নাম কি প্ৰায় জ্যোতিষপুৰ শুদ্ধ উত্তৰ কি